নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি দুপৰীয়া গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ৰূপে ভূপেন্দ্ৰ পেটেলে শপত গ্ৰহণ কৰিছে যোৱা শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰিছিল এইদৰে যোৱা ছমাহত বিজেপি দলে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হালসলনি কৰিছে আৰু ইয়াৰ নেপথ্য ৰহস্যই আমাৰ আজিৰ সাৰাংশৰ উদ্দেশ্য আপোনালোকে গ্ৰাফিক্সত দেখিব যে যোৱা ছমাহত বিজেপিয়ে 4জন কৰ্মৰত মুখ্যমন্ত্ৰী সলনি কৰিছে আমি যদি সৰ্বানন্দ সোণোৱালক হিচাপত ধৰো তেন্তে ইয়াৰ সংখ্যাটো 5জন হয়গে শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰিছে আৰু ৰূপানীৰ স্থানত আজি ভূপেন্দ্ৰ পেটেলে শপত গ্ৰহণ কৰিছে আনহাতে উত্তৰাখণ্ডত 3 জুলাইত মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাটে পদত্যাগ কৰিছিল আৰু তীৰথ সিং ৰাৱাটৰ স্থানত পুষ্কৰ সিং ধামিক 4 জুলাইত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হৈছিল ইয়াৰ পূৰ্বে 10 মাৰ্চত ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তাৰ পাছত এই তীৰথ সিং ৰাৱাটক মুখ্যমন্ত্ৰী পতা হয় আৰু তীৰথ সিং ৰাৱাটে 5 মাহ সময় কাৰ্যভাৰ চলোৱাৰ পিছত আকৌ পুষ্কৰ সিং ধামিক পুনৰ মুখ্যমন্ত্ৰী পতা হয় 26 জুলাইত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই পদত্যাগ ঘোষণা কৰে আৰু 28 জুলাইত কৰ্ণাটকত বাসৱ ৰাজ বোমাইক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হয় অসমতো একেধৰণে কৰ্মৰত অৱস্থাতে সৰ্বানন্দ সোণোৱালক অপসাৰণ কৰা হৈছে বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা পাইছে নিৰ্বাচনত দল জিকিছে মিত্ৰজোঁট জিকিছে সোণোৱাল নিজে জিকিছে তাৰ পাছতো সোণোৱালক মুখ্যমন্ত্ৰী পতা নহল ইয়াৰ কেতবোৰ কাৰণ নিশ্চয় আছে পিছলৈ আমি যাম প্ৰথমতে আহক গুজৰাটত নিৰ্বাচনলৈ মাত্ৰ 15 মাহ বাকি আপোনালোকে গ্ৰাফিক্সত দেখিব যে 2022 চনৰ ডিসেম্বৰত গুজৰাটত নিৰ্বাচন আছে তেনে অৱস্থাত হঠাৎ বিজয় ৰূপানীক কিয় অপসাৰণ কৰা হ'ল আৰু ভূপেন্দ্ৰ পেটেল যিজন মানুহক মুখ্যমন্ত্ৰী পতা হৈছে তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ইয়াৰ পৰা বুজা গৈছে যে বিজেপিয়ে স্থিতাৱস্থা বিৰোধী ঢৌ এন্টি এষ্টাব্লিশমেন্ট যিটো ঢৌ এই ঢৌ এতিয়া উপলব্ধি কৰিছে কাৰণ 2017 চনৰ নিৰ্বাচনত বিজেপি দল তেনে খুব কম সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছিল 30খন আসনত 27টাৰ পৰা 1200 পৰ্যন্ত ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছিল আৰু তেতিয়াই বিজেপি দলে উপলব্ধি কৰিছিল যে গুজৰাট যিটা আচলতে বিজেপি দলৰ হৃদপিণ্ড তাতেই কিন্তু প্ৰচণ্ড শক্তিশালী স্থিতাৱস্থা বিৰোধী ঢৌ আছে আৰু এই স্থিতাৱস্থা বিৰোধী ঢৌৰ মূল কাৰণ আছিল পাটিদৰসকলৰ আন্দোলন পাটিদৰসকলে যি সংৰক্ষণ বিচাৰিছিল এই সংৰক্ষণৰ দাবীত হাৰ্দিক পেটেলকে ধৰি বহু নেতাই ইয়াত গভীৰ তীব্ৰ আন্দোলন গঢ়ি তুলিছিল 2015 চনৰ পৰা আৰু 2017 চনৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল এতিয়া বিজেপিয়ে দেখিছে যে এজন পাটিদৰ অথবা পেটেল মানে পাটিদৰ সকলে পেটেল সকলে পাটিদৰ এই পাটিদৰ বৰ্ণৰ যদি এজন নেতাক যদি এতিয়াই ক্ষমতাত অধিষ্ঠিত কৰিব পৰা নাযায় তেনেহলে পাটিদৰৰ সংৰক্ষণ যিটো আন্দোলন সেই আন্দোলনটোৱে কৰোনা পৰিস্থিতিত পুনৰ মূৰ দাঙি উঠিব নোৱাৰিলেও ভোটত কিন্তু ই প্ৰভাৱ পেলাব পাৰে সেয়েহে 15 মাহ থকা অৱস্থাতে নিৰ্বাচনলৈ 15 মাহ থকা অৱস্থাতে গুজৰাটৰ মুখ্যমন্ত্ৰী সলনি কৰা হ'ল নৰেন্দ্ৰ মোদীৰ একান্ত অনুগামী বিজয় ৰূপানীক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে কাৰণ আৰএছএছে এই ক্ষেত্ৰত সক্ৰিয়তা প্ৰদৰ্শন কৰিছে এতিয়া নৰেন্দ্ৰ মোদীৰ প্ৰভাৱ লাহে লাহে দলৰ ভিতৰত কমি আহিছে কাৰণ কোভিড পৰিস্থিতিৰ যি প্ৰশাসন আৰু নিয়ন্ত্ৰণ এই ক্ষেত্ৰত মোদী ব্যৰ্থ হৈছে বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ নেতা মোহন ভাগৱতে নিজেই অভিযোগ কৰিছিল এনে অৱস্থাত দলৰ ভিতৰত এতিয়া মোদীৰ প্ৰভাৱ যথেষ্ট কম আৰু আৰএছএছ এতিয়া পূৰ্ণ গতিত সক্ৰিয় আৰু আৰএছএছৰ ধাৰণা যে ভূপেন্দ্ৰ পেটেল অকল পাটিদৰ নেতাই নহয় বৰঞ্চ আৰএছএছৰ লগত থকা পুৰণা সম্পৰ্ক আৰু অনুগামী হিচাপে ভূপেন্দ্ৰ পেটেলে 2022 নিৰ্বাচনত এটা মেৰু বিভাজনৰ সফল ৰাজনীতি কৰিবলৈ সক্ষম হ'ব এতিয়া হওক উত্তৰাখণ্ড আপোনালোকে গ্ৰাফিক্সত দেখিব যে উত্তৰাখণ্ডৰ ৰাজনীতি কিন্তু গুজৰাটৰ সৈতে একে নহয় উত্তৰাখণ্ডৰ ৰাজনীতি আকৌ বিজেপিৰ যিটো ৰাজনীতি সেইটো আকৌ বহু পৰিমাণে সাধু সন্যাসীসকলৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰশীল ত্ৰিবেন্দ্ৰ সিং ৰাৱত
নিজে এজন পুৰণা RSS কৰ্মী তেওঁ RSSৰ প্ৰচাৰক আছিল তেওঁ সেই সূত্ৰে তেওঁক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হৈছিল কিন্তু ত্ৰিবেন্দ্ৰ সিং ৰাৱতে নিজৰ বিধায়কসকলক ভালদৰে নিয়ন্ত্ৰিত কৰিব পৰা বা সন্তুষ্ট কৰি ৰাখিব পৰা নাছিল আৰু যাৰ ফলত একাংশ বিধায়কে তীব্ৰ বিদ্ৰোহৰ সূচনা কৰে আৰু এই বিদ্ৰোহৰ যিজন নেতা তীৰথ সিং ৰাৱত তেওঁকেই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হয় কিন্তু তীৰথ সিং ৰাৱত যিদিনাখনেই মুখ্যমন্ত্ৰী হ'ল সেই দিনাখনৰ পৰাই ত্ৰিবেন্দ্ৰ সিং ৰাৱতেও সুৰসুৰীয়াকৈ আৰম্ভ কৰিলে বিদ্ৰোহ আৰু এই বিদ্ৰোহে ক্ৰমাগতভাৱে তীব্ৰ ৰূপ ধাৰণ কৰিলে তেতিয়া বিজেপি দলৰ হাতত আন কোনো উপায় নাছিল কাৰণ দুটা মেৰু স্পষ্ট হৈ পৰিল ত্ৰিবেন্দ্ৰ সিং ৰাৱত আৰু তীৰথ সিং ৰাৱত তেতিয়া তেওঁলোকে এটা তৃতীয় শক্তি তৃতীয় এটা সমাধান সূত্ৰ উলিয়ালে আৰু পুষ্কৰ সিং ধামীক তাৰ মুখ্যমন্ত্ৰী পাতিলে পুষ্কৰ সিং ধামীৰ লগত বহু সাধু সন্ন্যাসী আছে আৰু তেওঁৰ RSSৰ আশীৰ্বাদ পুষ্ট তেনে অৱস্থাত পুষ্কৰ সিং ধামীয়ে এখন ষ্টেবল অৰ্থাৎ এখন সুস্থিৰ চৰকাৰ দিব পাৰিব বুলি RSS নেতৃত্বৰ বিজেপি নেতৃত্বই বিশ্বাস কৰে আৰু সেই কাৰণে এতিয়াও পুষ্কৰ সিং ধামী মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত মাত্ৰ কেইমাহমান সময়ৰ ভিতৰতে উত্তৰাখণ্ডত 3জন মুখ্যমন্ত্ৰী সলনি কৰা হ'ল এতিয়া আহক কৰ্ণাটকৰ ৰাজনীতি উত্তৰাখণ্ডৰ লগতো নিমিলে আৰু গুজৰাটৰ লগতো নিমিলে বিজেপিৰ একাধিকবাৰ বিজয় হৈছে কৰ্ণাটকত আৰু কৰ্ণাটকত য়েডিউৰাপ্পাক আচলতে মুখ্যমন্ত্ৰী পতাত কোনো পক্ষ অৰ্থাৎ বিজেপি হাইকমাণ্ড অথবা RSS কোনো পক্ষই আগ্ৰহী নহয় কাৰণ তেওঁৰ বহুত কেলেংকাৰী আছে গতিকে তেনে অৱস্থাটো একান্ত অনিচ্ছা সত্ত্বেও য়েডিউৰাপ্পাক বাৰম্বাৰ মুখ্যমন্ত্ৰী পাতিব লগা হৈছে য়েডিউৰাপ্পা নিজে কয়লা কেলেংকাৰীত লিপ্ত হৈ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল আৰু বেলাৰীৰ বিখ্যাত ৰেড্ডি ভাতৃদ্বয় আপোনালোকে নাম শুনিছে বেলাৰী নামৰ সেই অঞ্চলটোত কয়লাৰ খনিৰ বাবে বিখ্যাত তাত ৰেড্ডি ব্ৰাদাৰ্ছ ৰেড্ডি দুজন ৰেড্ডি আছে আৰু এই ৰেড্ডি ব্ৰাদাৰ্ছ হৈছে অত্যন্ত ক্ষমতাশালী আৰু অৰ্থনৈতিকভাৱে ক্ষমতাশালী যথেষ্ট ধন টকা পইচা তেওঁলোকৰ আছে তেওঁলোকে য়েডিউৰাপ্পাক সমৰ্থন কৰে আৰু য়েডিউৰাপ্পাক সেই সময়ত সমৰ্থন কৰিছিল প্ৰয়াত নেত্ৰী সুষমা স্বৰাজে কাৰণ সুষমা স্বৰাজ নিজে বেলাৰীৰ পৰা নিৰ্বাচিত হৈ আহিছিল উপনিৰ্বাচনত এতেকে এনেকুৱা অৱস্থাত বেলাৰী ভাতৃদ্বয়ৰ সহায় অবিহনে ৰেড্ডি ভাতৃদ্বয়ৰ সহায় অবিহনে সুষমা স্বৰাজ অথবা য়েডিউৰাপ্পা কোনো জনৰে কিন্তু মুখ্যমন্ত্ৰী হোৱা অথবা কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ অৱকাশ নাথাকিলহেঁতেন দ্বিতীয় এটা কথা হ'ল যে য়েডিউৰাপ্পা লিংগায়ত সম্প্ৰদায়ৰ অবিসম্বাদী নেতা অবিসম্বাদী এই কাৰণেই কৈছোঁ যে লিংগায়ত সম্প্ৰদায় কৰ্ণাটকৰ এটা সৰ্ববৃহৎ সম্প্ৰদায় আৰু এই সম্প্ৰদায়টোৰ যিসকল ধৰ্মীয় নেতা আছে যিসকল সাধু সন্ন্যাসী আছে এই মন্দিৰৰ ধৰ্মীয় নেতাসকলে সকলোৱে কিন্তু একমুখে য়েডিউৰাপ্পাক সমৰ্থন কৰে কিন্তু য়েডিউৰাপ্পাৰ বিপদটো হ'ল যে তেওঁ নিজে কেলেংকাৰীত লিপ্ত এক নম্বৰ হাইকমাণ্ডে তেওঁক ভাল নাপায় RSSে তেওঁক কেতিয়াও গ্ৰহণযোগ্যতা RSSৰ মাজত নাই তেনেকুৱা অৱস্থাটো কিন্তু লিংগায়ত হিচাপে আৰু সাধু সন্ন্যাসী লিংগায়তৰ যি ধৰ্মীয় নেতা তেওঁলোকৰ সমৰ্থন আৰু তৃতীয় বেলাৰী ভাতৃদ্বয় বেলাৰী ৰেড্ডি ভাতৃদ্বয়ৰ সমৰ্থন এইবোৰে তেওঁক শক্তিশালী কৰি ৰাখিছিল কিন্তু BL সন্তোষ নামৰ আন এজন নেতা যিজন অসমতো পৰ্যবেক্ষক হিচাপে আছিল BL সন্তোষৰ নাম আপোনালোকে শুনিছে সো BL সন্তোষে কিন্তু দীৰ্ঘদিন ধৰি কৰ্ণাটকৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ মনত এটা আশা পুহি ৰাখিছিল আৰু তেওঁ চেষ্টাও কৰি আছিল কিন্তু য়েডিউৰাপ্পা থকা অৱস্থাত BL সন্তোষ কোনো কাৰণতেই মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কাৰণ লিংগায়ত সম্প্ৰদায়ৰ সমৰ্থন য়েডিউৰাপ্পাৰ পক্ষে আছে সেই কাৰণে BL সন্তোষে এজন সমান্তৰালভাৱে এজন লিংগায়ত সম্প্ৰদায়ৰ নেতা আৱিষ্কাৰ কৰিলে আৰু বাসৱ ৰাও বুমাই নামৰ এই নেতাজনেই অৱশেষত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হ'ল এতিয়া য়েডিউৰাপ্পাই সেই সূত্ৰেই পদত্যাগ কৰিবলৈ বাধ্য হ'ল সেয়া আছিল কৰ্ণাটকৰ ৰাজনীতি আমি শুনিলো উত্তৰাখণ্ড আৰু গুজৰাটৰ কথা এতিয়া আহক অসমৰ প্ৰসংগলৈ আপোনালোকে গ্ৰাফিক্সত দেখিব যে কৰ্মৰত অৱস্থাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কিন্তু আঁতৰেই কৰা হৈছে বিজেপিৰ শীৰ্ষ নেতাসকলে বিভিন্ন ধৰণৰ মত পোষণ কৰে বিজেপি নিৰ্বাচনত জয়ী হৈছে মিত্ৰজোঁট নিৰ্বাচনত জয়ী হৈছে মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈ থকা অৱস্থাতে সোণোৱাল অধিষ্ঠিত হৈ থকা অৱস্থাতেই বিজেপি জয়ী হৈছে তেনে অৱস্থাত সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হোৱা নাছিল প্ৰাক নিৰ্বাচনী প্ৰেক্ষাপটত আৰু পৰৱৰ্তী অৱস্থাত তেওঁ কৰ্মৰত অৱস্থাতেই তেওঁক অপসাৰণ কৰা হ'ল বিজেপি শীৰ্ষ নেতৃত্বৰ মতে সোণোৱালৰ সক্ৰিয়তা বৰ আশানুৰূপ নাছিল তেওঁলোকে বিচাৰিছিল যে সোণোৱাল অধিক সক্ৰিয় হওক কিন্তু সোণোৱাল সঁচাকৈয়ে সক্ৰিয় নাছিল নে এই কথাটো কিমান দূৰ সত্য অসমৰ মানুহে আমি নিকট
যি আমাৰ নিকট যিসকলে নিকট অৱস্থাৰ পৰা পৰ্যবেক্ষণ কৰিছে তেওঁলোকে কি দেখিছে এখন প্ৰথমে মই এটা ভিডিঅ' দেখুৱাব খোজো 2016 চনৰ 26 মাৰ্চত নৰেন্দ্ৰ মোদীয়ে কি কৈছিল आप मुझे सेवा करने का मौका दीजिए ये अन्याय से मुझे आपको मुक्ति दिलानी है एक ब्रिज चाहिए ना 7 साल में जो नहीं हुआ वो मैं आपको 5 साल में करके दिखाऊंगा সেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰিখটো আছিল 2016 চনৰ 26 মাৰ্চ তেওঁ মাজুলীবাসীক প্ৰতিশ্ৰুতি দিছিল যে 60 বছৰত যিটো কাম কৰা নহল 5 বছৰত মই সেইটো কাম কৰি দেখুৱাম আৰু আজি আকৌ এটা ভিডিঅ' দেখুৱাব কৈছো 5 বছৰৰ পিছত মোদীৰ সেই ভাষণৰ 5 বছৰৰ পিছত 2021 চনৰ 8 ছেপ্টেম্বৰ আহক ভিডিঅ'টো চাই লওঁ এখনো ভালো বোঝা হইছে মানুষটা সব এখনো যাব এতিয়া এখনো যাব এতিয়া এখনো যাব 5 বছৰত দলং হোৱাটো দূৰৰে কথা শেহতীয়া ভিডিঅ'টো আছিল 8 ছেপ্টেম্বৰৰ মাজুলীৰ সেই দুৰ্ভাগ্যজনক নাও দুৰ্ঘটনাৰ ভিডিঅ' আৰু 5 বছৰত দলং হোৱাটো দূৰৰে কথা 5 বছৰ কাল মুখ্যমন্ত্ৰী হৈ থাকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ সমষ্টিত দলঙৰ নামত ইটা এচপৰাও পেলাব নোৱাৰিলে সেয়া আছিল সেই সময়ৰ কথা আৰু আজিও সি সত্য হৈ আছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত 90% অঞ্চলত খোৱা পানী নাই বিশাল ব্ৰহ্মপুত্ৰ কাষতে আছে কিন্তু গুৱাহাটী মহানগৰীত খোৱা পানী নাই তৰুণ গগৈৰ দিনত 15 বছৰত জাপানৰ এটা প্ৰতিষ্ঠান জাইকা এই জাইকাই 15 বছৰত কেৱল পাইপলাইন পুতিলে কেৱল পাইপলাইন বহুৱা হল শ কিলোমিটাৰ পাইপলাইন বহুৱালে তৰুণ গগৈৰ দিনত কেৱল মাত্ৰ পানী যাব এই পাইপেৰে পানী যাব 15 বছৰে কেৱল পাইপৰ কাম চলিল পানী কোনেও নাপালে কিন্তু সোণোৱালৰ দিনৰ 5 বছৰত গুৱাহাটীৰ মানুহে একেবাৰে ওচৰৰ পৰা দেখিছে সেই পাইপৰ কামো নোহোৱা হল পাইপ মাটিৰ তলত পুত গল আৰু তাৰ পাছত পানীও নাই আৰু নতুনকৈ পাইপ বহুৱাৰ কামো নাই এতিয়া জাইকা প্ৰকল্পৰ পানীৰ কাম কোনে কৰি আছে কোনেও নাজানে জিএমডিৰ হাতত আছে বুলি আমি জানো এই পানী জাইকা প্ৰকল্পৰ পানী গুৱাহাটীবাসীয়ে কেতিয়া পাব এটা কোনেও নাজানে কিন্তু যোৱা 5 বছৰত জাইকা পানী প্ৰকল্পৰ কাম কুটা এগছৰ দুগছু নহল সেই কথা গুৱাহাটীবাসীয়ে হাৰে হাৰে উপলব্ধি কৰে এতিয়া আহক আপোনালোকক দেখুৱাও এটা টুইন টাৱাৰ যি আমাক প্ৰতিশ্ৰুতি দিছিল টুইন টাৱাৰৰ ছবিখন আমি চাই লওঁ বনগজি তাৰ কেৱল মাত্ৰ ফলকখন আছে আৰু এয়া টুইন টাৱাৰ যি আমাক সপোন দেখুৱাইছিল এই টুইন টাৱাৰ হ'ব নেশ্যনেল হাইৱেৰ কাষত তাৰ বাবে মাটি অধিগ্ৰহণ কৰা হৈছিল সেই মাটিত এতিয়া হাবি বন গজি তেনেকৈ পৰি আছে যোৱা 5 বছৰত এই মাটি অধিগ্ৰহণ কৰাৰ বাহিৰে আন একো হোৱা নাই সৰকাৰি মাটি অধিগ্ৰহণ কৰাটো সৰকাৰৰ বাবে একো ডাঙৰ কথা নহয় এটুকুৰা মাটি কেৱল বেৰা দি থৈ দিয়া হৈছে আৰু তাত টুইন টাৱাৰৰ নামত যোৱা 5 বছৰত ইটা এচপৰাও পৰা কোনো নেদেখিলে ইয়াৰ পিছত আহক আপোনালোকে গ্ৰাফিক্সত দেখিব যে বৰাক উপত্যকাৰ বাবে মিনি সচিবালয় প্ৰস্তাৱ কৰা হৈছিল বৰাক উপত্যকাৰ বাবে এটা এডিশনাল সেক্ৰেটাৰিয়েট মিনি সচিবালয় যাতে বৰাক উপত্যকাৰ কামকাজ সুচাৰুৰূপে সম্পন্ন হয় 5 বছৰত এই মিনি সচিবালয়ৰ কাম এখোজো আগনেবাহিল বৰ্তমান এই মিনি সচিবালয়ৰ নামত বিশাল এটা অঞ্চল কেৱল দেৱাল এখন দি থোৱা আছে ইয়াৰ বাহিৰে আন কোনো এটা কাম মিনি সচিবালয়ৰ কামকাজ আৰম্ভ হোৱাটো দূৰৰে কথা মিনি সচিবালয়ৰ ঘৰটোৱেই নহল এইবিলাকেই আছিল যোৱা 5 বছৰৰ
খতিয়ানৰ অকমান অংশ আৰু হয়তো যদি অধিক গভীৰতালৈ যাওঁ তেন্তে বহুত ওলাব মই ইমান যাব খোজা নাই কিন্তু বিজেপি অসন্তুষ্ট কিয় বিজেপিয়ে সন্তুষ্ট কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যত পৰুনাস্তি চেষ্টা কৰিছিল আপোনালোকে চাব যে জাতীয় আন্দোলনৰ পটভূমিৰ পৰা আহিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিন্তু তেখেতে CAA আইনখন নীৰৱভাৱে সমৰ্থন কৰিলে যিজন মানুহে IMDT আইনখন চ্যালেঞ্জ কৰিছিল বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়াৰ বাধা বুলি গণ্য কৰি সেই একেই বিদেশী বহিষ্কাৰৰ বাধা হিচাপে থিয় হোৱা CAA আইনখনক কিন্তু জাতীয় আন্দোলনৰ পটভূমিৰ পৰা অহা সৰ্বানন্দ সোণোৱালে সমৰ্থন কৰিলে বিজেপি ইয়াত অসন্তুষ্ট হোৱাৰ কোনো কাৰণেই নাই এখন নিখুঁত NRC দিম বুলি ক্ষমতাত অধিষ্ঠিত হোৱাৰ দিনাখনেই NRCৰ কাৰ্যালয়লৈ গৈছিল সৰ্বানন্দ সোণোৱাল আৰু অন্তিম দিনটোত আমি দেখিলোঁ NRCৰ কামৰ নামত খেলিমেলি আৰু 5 বছৰত সৰ্বানন্দ সোণোৱালে এখন নিখুঁত NRC দিব নোৱাৰিলে কাৰণ বিজেপি আৰু RSS এই NRC খনৰ ওপৰত অসন্তুষ্ট আছিল গতিকে NRCৰ কাম স্তব্ধ হৈ গ'ল ইয়াত বিজেপি RSS সৰ্বানন্দ সোণোৱালৰ ওপৰত অসন্তুষ্ট হোৱাৰ কোনো কাৰণেই নাই যত পৰুনাস্তি চেষ্টা কৰিছিল সোণোৱালে বিজেপিক সন্তুষ্ট কৰিবৰ বাবে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন যিখনে অসমীয়া জাতিক সুৰক্ষা দিব বুলি আশা কৰিছিল সেইখন ধোঁৱাচাঙত নিক্ষেপ কৰা হ'ল সেইখন যদি গ্ৰহণ কৰে বিজেপিৰ ৰাজনৈতিকভাৱে ক্ষতি হয় বিজেপিক সহায় কৰিবৰ বাবে সৰ্বানন্দ সোণোৱালৰ চেষ্টাৰ কোনো ত্ৰুটি নাছিল তেওঁ 6 নম্বৰ দফা কমিটিৰ ৰিপৰ্টটো ধোঁৱাচাঙলৈ নিলে অমিত শাহ নৰেন্দ্ৰ মোদীক এদিনৰ বাবেও নকলে যে এইখনৰ কিবা এটা কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ যোৱা 5 বছৰত যি জায়গাত আছিল সেই জায়গাৰ পৰা এক খোজো আগবঢ়া নাই যদি হৈছে একে ঠাইতেই ঘূৰি আছে সোণোৱাল ক্ষমতাৰ পৰা যোৱাৰ পিছতহে অসমৰ মানুহে গম পালে যে ইমানবোৰ ড্ৰাগছ মাফিয়া ইমানবোৰ সুপাৰী মাফিয়া ইমানবোৰ কয়লা মাফিয়া অসমত সক্ৰিয় হৈ আছিল এতিয়া ইমান চেষ্টা সত্ত্বেও সোণোৱালক কিয় বিজেপি RSS ক্ষমতাৰ পৰা অপসাৰণ কৰিলে হেয়া আমাৰ বাবে দুৰ্বুদ্ধ সাথৰ সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ